হঠাৎ আপুনি IPSৰ দৰে চাকৰি কিয় ত্যাগ কৰিলে? খবৰ ওলাইছে যে আনন্দ মিশ্ৰই ৰাজনীতিত যোগ দিব, তাৰ বাবে IPS এৰিছে। আপুনি কি ক'ব? I have resigned from the service আৰু অলমষ্ট ডান আছে, লাষ্ট ফৰ্মেলিটিজ বাকী আছে। আৰু তাৰ পিছত যিটো আছে মোৰ কি গেছ আই ৱান্ট টু কণ্টিনিউ ইন পাব্লিক লাইফ। আৰু পাব্লিক লাইফত মানে এটা মিনিংফুল পাব্লিক লাইফ, মানে ছ'চিয়েলি ৰেলেভেণ্ট পাব্লিক লাইফ যিটো কোৱা হয়, কি মোৰ পাব্লিক লাইফত থকাৰ কাৰোৰ ভাল হ'ব লাগে, সেইটো থকাৰ কাৰণে ইটছ নট ফৰ মাই চেল্ফ। তো নিজৰ কাৰণেতো ভালেই আছিলে, যিটো আপুনি ক'লে এটা ভাল চাকৰিত আছোঁ, ছাৰ্ভিচত আছিলোঁ। তো দিছ ৱাজ ৰিয়েলি গুড পাৰ্চনেল পইণ্ট অফ ভিউ। বাট মোৰ কি হয় কি মই যিমান টাইম গাঁৱত গৈ থাকোঁ, মই বহুত গ্ৰাউণ্ডেড মানে মানুহ, গ্ৰাউণ্ডৰ লগত বহুত জড়িত থাকোঁ এণ্ড ৰাইট ফ্ৰম আৰ্লি ডেজ। তো যিমান টাইম গাঁও গৈছোঁ আফটাৰ IPS, আগতে ভাল লাগিছে মানুহসকল কয় ভাইয়া IPS এণ্ড অল এভৰিথিং ফেন ফেয়াৰ এৰাউণ্ড ইউ। বিহাৰত IPS মানে ডেমি গড নিচিনা বনাই দিয়ে তাত, গাঁৱত স্পেচিয়েলি গ'লে। তো সেইটো তেতিয়া বহুত ভাল লাগিছে। তাৰপিছত লাহে লাহেকৈ মানুহ আৰম্ভ কৰিলে কথা কোৱা কি ভাইয়া সেইটো কৰাই দিয়ক, ভাইয়া সেইটো কৰাই দিয়ক। কৰাইছোঁ যিমান পাৰিছোঁ কৰিছোঁ। আৰু চেলাৰীটো কিমানেই হয় তাৰ এটা পাৰ্ট লৈ আমি সেইটো কোচিছ কৰিছোঁ কি যিমান হেল্প কৰিব পাৰোঁ। ৰিচোৰ্চেছ কম থাকে আৰু নহয় মোৰ দিয়া অলপ প্ৰব্লেম টান পাওঁ কোৱাটো কি ভাই আমাৰ কাৰণে কৰি দিয়ক বা এইটো কৰাটো। লাষ্ট আফটাৰ 2017 একচুৱেলি মাই মাদাৰ পাষ্ট আৱে। তো তাৰপিছত মই যেতিয়া গাঁৱত যোৱাটো আৰম্ভ কৰিছোঁ, তেতিয়া আই ৱাজ অলৱেজ ফিলিং কি সকলোৱে ইমান প্ৰাইড লৈ আছে কি আপুনি IPS, বাট মই তাক কি দি আছোঁ আদাৰ দেন সেই ফিলিং কি মোৰ দাদা বা ভাই IPS আছে। ফিলিং ভেৰি লিমিটেড মই এইটো ফ্ৰীডম পোৱা নাই কি মই তাৰ কাৰণে কিছু কৰিব বিচাৰোঁ আৰু কৰি দিব পাৰোঁ। বিকজ এটা ছাৰ্ভিচত থকা কণ্ডাক্ট ৰুলছ আছে, বহুত কিছু আছে। আই কেনট এপ্ৰোচ এনিৱান কি ভাই ইছকে লিয়ে কাম কৰা দো। তো দেট আই ৱাজ ফিলিং গ্ৰেজুৱেলি কি নাই, সেইটোতো মই নিজৰ কাৰণে জি আছোঁ, চব ঠিক আছে, আই এম ডুইং এ পাব্লিক ছাৰ্ভিচ, এইটো কৰি আছোঁ, এইটোতো সকলো কৰি আছে, ময়ো কৰি আছোঁ। বাট দ্য এণ্ড অফ ইট হোৱাট, মোৰ যে দায়ৰা আছে, মোৰ ইম্পেক্টটো কিমান দূৰ গৈ আছে। ফিউ থাউজেণ্ড পিপল, অলপ ফিউ লাখ পিপল যোনে বিচাৰি আছে কি somebody should come and stand for them, speak for them, work for them without নিজৰ কথা ভাবি। তো মোৰ ভিতৰত এটা জেনুইনলি আই হেভ ৰিয়েলাইজড কি এটা মোৰ ভিতৰত এইটো ষ্ট্ৰিক আছে, ৱেৰ আই একচুৱেলি ডোণ্ট থিংক অফ মাই চেল্ফ। এইটো এটা আছে, মই চব পাহৰি যাওঁ, যি কামটো উঠাইছোঁ সেইটো কৰিম। তো সেইটো মই পিছে লাগি যাওঁ, তো মই কুছ ভি কুৰবান কৰ সকতা হूँ। যিটো ভাবিছোঁ কি পুলিচ ইজ ভেৰি এটা ডিচিপ্লিন ফ'ৰ্চ হয়, এটা লিমিট হয়, আপুনি পাব্লিক ইণ্টাৰেকশ্যন এটা লিমিট হয়। তো গ্ৰেজুৱেলি মই নিজে চাইছোঁ কি অভাৰ টাইম আপুনি চাইছে কি যে চ' কল্ড পপুলাৰিটি, চ' কল্ড মানুহৰ ভিতৰত যিটো এটা মোক জানিব আৰম্ভ কৰিছে, বেলেগ বেলেগ এক্সপেক্টেশ্যনছ আৰম্ভ কৰিছে। এনেকুৱা চিটুৱেশ্যনৰ আছপাছ হৈছে যিটো মোক ৰিয়েলাইজ কৰোৱা হৈছে কি নাই, দিছ ইজ নট কাৰেক্ট এণ্ড আই এগ্ৰী দিছ ইজ নট কাৰেক্ট বাট দেন আই আণ্ডাৰষ্টুড কি মে বি যি লিমিটেড এটা মোৰ কামৰ স্ক'প আছে, সেইটোৰ মই বাহিৰত যোৱা আৰম্ভ কৰিছোঁ। তো এইটো এটা খিচাও তৈয়াৰ হ'ব। তো খিচাওত কি হ'ব, মোৰ ছাৰ্ভিচৰ ওপৰত আঁচ আহিব। এতিয়া মই এটা ইজ্জত লৈ কাম কৰি আছোঁ, এটা বিনা কিছি দাগ ধব্বা কাম কৰি আছোঁ। তো আননেচেচাৰী ছিটাগিৰি শুৰু হোগা। তো আই ডোণ্ট ৱান্ট দেট কিয়কি লাইফত আমি এটা মিডিল ক্লাছ ফেমিলি দিয়াই, এটা মিডিল ক্লাছ ফেমিলিৰ কাৰণে যিটো চবলৈ ইম্পৰ্টেণ্ট হয়তো ইজ্জত। তো তালৈ ডাঙৰ একটা কথা নহয়। মই ক'লোঁ মোৰ দায়ৰাটো ইমান লাহেকৈ বাঢ়ি আছে কি এইটো তাৰ বাহিৰত গৈ আছে। तो ये যেতিয়া দায়ৰা किसी का जब मर्यादा বাহিৰ চলে যাতা হে, বাহিৰত গৈ থাকে, তেতিয়া ইজ্জতৰ ওপৰত আঁচ আহিব আৰম্ভ হয়, যিটো মোৰ কাৰণে হৈছে। আপুনিও জানে ৰিজনছ যিটো হৈছে কি এটা বিকজ অফ মাই পপুলাৰিটি এণ্ড অল, এইটো বহুতজন ভালো পোৱা নাই। সেইটো কৰিলে নহ'ব, যোনে ভাল মোক পাইছে সেই বস্তুটো ভাল পোৱা নাই এণ্ড ঠিকেই কৰিছে। তো সেইকাৰণে সেই মৰ্যাদাটো মেইনটেইন কৰাৰ কাৰণে কি মই কামটো কৰিম, একবাৰ জন্ম লৈছোঁ, বাৰ নলওঁ। তো কি মই এই মৰ্যাদা পালন বা যিটো এটা লিমিট আছে তাত থাকি লৈ মই তাৰ ভিতৰতেই নিজক ছেটিছফাই কৰি লৈ থাকি গৈ মৰি যাম নেকি? তো সেইটো মন নাই মানতা মন নামানে কি নাই সেইটো কৰিব লাগে। চ' যদি তাত কোনো বাধা তৈয়াৰ হৈ আছে, লেট দেট বাধা বি এনিথিং। কি মানুহ আমি ৰছী যদি মোক বান্ধে, সোণা ৰছী দিয়া বান্ধিলে সেইটো নহ'ব কি মই বান্ধাৰ কাৰণে ৰেডি হৈ যাম কি আপুনি গল্ডেন ৰছী লৈ আহিছে বান্ধি দিয়ক। তো সেইকাৰণে মই ভাবিছোঁ কি সেই মৰ্যাদাৰ বাহিৰত মোৰ কল অফ ডিউটি আছে, মোৰ কলিং আছে, মোক যাব লাগে। তো দ্যাটছ ৱাই আফটাৰ থিংকিং আ লট, মই লাষ্ট 2017 লৈ ভাবি আছোঁ। এইটো আজি নতুন নহয়, মানুহ নাজানে। 5-6 বছৰ হৈ গ'ল। আই মিন মোৰ দেন দেট ইন হোৱাট ডু আই ৱান্ট ফ্ৰম লাইফ, কি বিচাৰোঁ মই। দেন ফাইনেলি এটা টাইম আহিছে যেতিয়া মই ডিচাইড কৰিলোঁ সেইটো আমি কৰিবই লাগে, এতিয়া যাব লাগে। বিকজ যিমান টাইম মই গাঁৱত যাওঁ, যিমান টাইম তাত গৈ মোক একজন সোধে কি ভাইয়া সেইটো কৰি দিয়ক, ভাইয়া এইটো কৰাই দিয়ক,
তো তেতিয়া মই বহুত কমজোৰ মনত কৰোঁ এজ এন IPS অফিচাৰ আপুনি ক'লে বহুত পাৱাৰফুল নহয় মোৰ মৰ্যাদাৰ বাহিৰত মই কাম কৰিব নোৱাৰি মই তাত একজনৰ কাৰণে কাম কৰিম ইয়াত মোক কণ্ডাক্ট ৰুলছ মোক টানি ল'ব দে ইজ লিমিটেড টু দেট বাট মন হয় না এইটো ব্যাকুল থাকে তেতিয়া নগাঁৱত হোৱা সেই অনাকাংক্ষিত ঘটনাৰ বাবে আপোনাক SPৰ পৰা ডাইৰেক্ট স্পৰ্টছত দি দিয়া হৈছিল তেতিয়া আপুনি দুখ পাইছিল নেকি সেইটোতো মানে কাম কৰিলেই ভুল হয় প্ৰথমটো যদিও হয় তো এইটো বেলেগ কথা বাট সেইটো কৰা নাই বিকজ দিছ ইজ এ চিষ্টেম ইট ৱৰ্কছ ইন আ ৱে আৰু মই চিষ্টেমটো নিজে মোক কোনো জবৰদস্তি কামটো ধৰিতো IPSত সোমোৱা নাই মই নিজে চইচত আহিছোঁ তো এটা চিষ্টেমক মই চাইন আপ কৰিছোঁ এনেকুৱা কামক তো যে চিষ্টেমৰ ৰুলছ আছে কানুন আছে এটা প্ৰট'কল আছে এটা কাম কৰাৰ তৰিকা আছে সেইটোত মই আই বি গাইডেড বাই দেট তো সেই পদ্ধতি যদি কিছু হৈছে দেট ইজ ভাল হৈছে সেইটো কাৰণ নহয় সেইটোত এটা বস্তু নিশ্চয় হৈছে কি মোৰ টাইমিংটো ভাল হৈ গৈছে মই হয়তো আৰু অলপ দিন আই কুড হেভ মই ভাবিছোঁ কি নাই নাও আই হেভ টু থিংক মোৰ কি আপুনি নিজৰ জীৱনৰ যি কাম কি কৰিব বিচাৰে সেইটো বেলেগ বেলেগ কাৰণত ডিচাইড হৈ আছে মই নিজে ডিচাইড কৰা নাই কি মই কি কৰিম তো দেন আই থট ইটছ টাইম টু টেক কণ্ট্ৰল অফ ইয়ৰ লাইফ যদি মই কিছু বেয়া হওঁ লাইফত মই কালি গৈ বৰবাদ হৈ গ'লোঁ आई विल नॉट ब्लेम एनीवन है ना मैं नहीं बोलूँगा तूने दादा ने बोला था ऐसा करने के लिए इसलिए किया बर्बाद कर दिया तो आई विल नॉट ब्लेम यू आई विल ब्लेम माई सेल्फ যদি ভাল হয় আই উইল ডেফিনেটলি গিভ ক্ৰেডিটছ টু মেনি পিপল আপুনি কৈছে যে IPSত কিছু বাধ্যবাধকতা আছে কিন্তু যদি আপুনি ৰাজনীতিত যোগ দিয়ে তাতো বাধ্যবাধকতা থাকিব তেতিয়া আপুনি কি কৰিব যিমান দিন ছ'চাইটি থাকি আছোঁ সীমা আছে যদি কোনো সীমা নালাগে মোক তেতিয়া আমি এৰি দিয়ে জংঘলত যাব লাগে তাতে আমি তাত জংঘল ৰাজ উইদাউট সীমা আৰু মই কোৱা নাই এক্সাক্টলি পলিটিক্স যাম বা ক'ত যাম বা য'তে থাকিম ছাপ'জ আমি এটা NGOৰ লগত যুক্ত আছোঁ দেশৰ কানুন আছে মোৰ ওপৰত সেইটো আছেই মই কি কৈ আছোঁ কাৰ লগত গৈ আছোঁ সকলোৰ সীমা থাকিব মৰ্যাদা থাকিব বাট তাতো যি মই এটা লেটিটিউডটো অলপ বাঢ়ি যাব সেইটো কম লেটিটিউডটো যি ৰছীটো ঢিলা হৈ যাব হয় না তাত মই অলপ মুভমেণ্টটো ইজি কৰিব পাৰোঁ তেতিয়া আই কেন ডিচাইড ফৰ মাই চেল্ফ আপুনি অসমৰ ধুবুৰী নগাঁও চৰাইদেউ লখিমপুৰ এইসমূহত কাম কৰিছিল সেই অৱস্থাত আপোনাৰ অসমক লৈ অভিজ্ঞতা কেনেকুৱা আমেজিং আই টেল ইউ মই এটা পাৰ্চনেলিটি এটা কেৰেক্টাৰ লৈ আহিছিলোঁ হয় ন অসমত কাম কৰাৰ আগত মই মেঘালয়ত আছিলোঁ তো মষ্টলি কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনছৰ লগত তেতিয়াতো মই জংঘল মোৰ পুৰা কেৰিয়াৰ বিতি গ'ল মেঘালয়ত মই ছ'চাইটি পোৱা নাই ক'ব পাৰে কি বিকজ মোৰ এক্সপ'জাৰ ইন ছ'চিয়েল লাইফ ৱাজ লেছ ইন মেঘালয় জইন কৰিছোঁ 2011 বেটছ হয় বাট ইয়াত আমি 17 পিছত কাম কৰিব চান্স পাইছোঁ তো হয়তো সেই যে প্ৰথম 5 বছৰ হেড আই বিন given a life normal যেটো IPS অফিচাৰ হয় তো হয়তো I would have been a different person I was sent to jungles not bad southwest Garo Hills মানে Garo Hillsত বেছি during যি অপাৰেশ্যন হিলষ্টৰ্ম চলি আছিলে I was very much part of that team যেটো তাত লড়াই কৰি আছিলে এইটো GNL अल्फा कम्बाइन तो সেই টাইমত থাকাৰ কাৰণে কি হৈছিল कि आदमी को जंगल से जब निकालेंगे आप तो মানুহ খুঁজে you understand তো মই এনেকুৱা হৈছে ইয়াতো আহিছোঁ তাৰ আহি অলমষ্ট 2 বছৰ ভিজিলেন্সত বহি আছিলোঁ তো মানে এটা হয় ইনসান হে এণ্ড আই এম আ পাৰ্চন হু ইজ ভেৰি মতলব ফ্ৰেণ্ডলি তো এটা কাৰণ হ'ব পাৰে কি হ্যাড আই হ্যাড এ নৰ্মেল লাইফ মানে অলপ মিক্স আপ লাইফ হ'লে ভাল আছিলে বাট কিউকি একদম 100% জংগল টাইপ লাইফ আছিলে মোৰ হ'ব মই জংগলত থাকিম নামৰ কাৰণে পষ্টিং দেখাব ইয়াত আছোঁ তাত আছোঁ বাট আই উইল বি ডিপ্লয়ড ইন জংগল তো জংগল থাকিছোঁ তেতিয়া কি হয় কি মত কা ডৰ খতম হৈ গয়া এতিয়া মোক মত से ना डर লাগে মাৰাৰ কথা তো মই নাহিলোঁ মাৰ দেগা ইয়ে হোগা বস্তুৰ তো ফৰক হি नहीं पड़ता কনফিডেন্স ইমান বাঢ়িলে কি মত से तो डर नहीं लगता মই কত লৰি যাব পাৰোঁ মেঘালয়ত থকা সময়ত আপুনি কেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছিল কিবা ভয়াৱহ অভিজ্ঞতা আছে নেকি ক'ব পৰা য'ত এটা আছিল তাৰ ফাইনেন্স ছেক্ৰেটাৰী ৰকম ডি শিৰা তো আই ৰিমেম্বাৰ দেট অপাৰেশ্যন য'ত অলমষ্ট 20 মিটাৰ দূৰত মই তাত ৰাতিপুৱা একদম মানে আমি টীম ওপৰত আছিলোঁ আৰু সেই চব পাহাৰ দিয়ে উঠি আহিছে তো হয়তো গম পোৱা নাই কি আমি টীম ওপৰত আছোঁ এণ্ড আই ৱাজ লাইক তাত অপাৰেশ্যনত মই জেনেৰেলি আগত থাকোঁ কেতিয়াও মই চিপাহীক আগত নকৰোঁ মই আগত থাকোঁ মই আগত আছিলোঁ যেনেকৈ আছিলে উঠিছে ৰাতিপুৱা এণ্ড আই ৱাজ অলছ' ডুইং দ্য চেণ্ট্ৰি ডিউটি দেট নাইট আমাৰ চেণ্ট্ৰি হয় বাকী তিনি আৰু উঠিছিলে মানুহ বাট মোটামুটি অলপ হৈছিলে 4-4:15 বজাৰ টাইম পাহাৰ উঠি আহিছে লাইক উই কেন চি চামবডি কামিং আপ লাইক দ্য ৱে উই আৰ ৰেডি তো সেই মানুহটো উঠি আহি একদম দেখিলে জাষ্ট ককড এণ্ড ষ্টাৰ্টেড ফায়াৰিং আমিও পুৰা ফায়াৰ কৰিলোঁ ইটছ লাইক জাষ্ট 20 মিটাৰ্ছত পুৰা একে এটা ৰাউণ্ড মানে মেগজিন খালী মই পুৰা উৰাই দিলোঁ তাৱে উৰাই দিলে না মে বি নি মাৰা অভি নি মাৰা সেই আকৌ
ঝাপ দিয়া পলাইছে তো মই ভাবিলোঁ হে মৰি গৈছে তাৰপিছত এই ৰাকাম ঋষিৰা মোৰ আকৌ অপাৰেশ্যনছ হ'লে মোৰ লগতে চাৰেণ্ডাৰ কৰিলে চাৰেণ্ডাৰ কৰাৰ পিছত মই তাক সুধিব আৰম্ভ কৰিছে তেতিয়া গম পাইছিলোঁ সেইদিনে সেইটো ৰাকাম ঋষিৰা আছিল ক্ল'জেষ্ট আৰু ইমান বহুত আছে তো পূৰা মেগাজিন খালী হৈ গৈছে তাৰপিছতো মই জিন্দা আছোঁ সেও জিন্দা আছে দেট ৱাজ ছামথিং আই ডোণ্ট ন' হোৱাট দেট ৱাজ ক্ল'জেষ্ট তার এলাवा বহুত আছে মানে একটা দুটা না আজিকালি এই এটা কি ওয়ারি কে ও এরিয়া হে বাগমারাত যেটো আজি বহুত ফেমাস হৈছে মানুহ গৈ থাকে তাত ঘূৰাৰ কাৰণে তো যেতিয়া মই পিছত ফটো চালোঁ তেতিয়া ভাবিলোঁ কি জেগাটো লাইক উই ৱাৰ মুভিং এৰাউণ্ড উইথ গানছ ইন দ'জ এৰিয়াজ এই জেগাত ঠাণ্ডা কৰা যি আছিলে আই ৰিমেম্বাৰ দ'জ নাইটছ সেইদিন আমি ৰাতি ৰিভাৰ ক্ৰছ কৰিব পৰা নাছিলোঁ আমাৰ এটা ৱেপন পৰি গৈছিলে বহুত কিছু বস্তু তো এই সব লাইফত যেতিয়া আপুনি কৰি আহে না দেন প্ৰথমটো ডৰ খতম হৈ যায় দেন ইউ আৰ লাইক টাস্ক আৰু অপাৰেশ্যনছত থাকিলে এটা ভাল হৈছে আই হেভ বিকাম চিৰিয়াছলি টাস্ক কৰি মোক কাম যদি দি দিয়ে আৰু যিমান টাইম খতম নকৰিম নোৱাৰি তো সেই বস্তুটো ভাল শিকিছোঁ তাত গৈ আৰু তাত দুটা আৰু এটা বস্তু হৈছে এটা কি मौत का डर खत्म हो गया मग डराबो নোৱাৰে মোক মাৰিব পাৰে বা ডৰাব নোৱাৰে কি ডৰাएंगे नहीं आँख में कभी भी डर नहीं नजर आएगा তো সেইটো বস্তু আছে আৰু থাৰ্ড যেটা এটা ভাল বস্তু শিকিছোঁ মই তাত গৈ এইটো হৈছে ৰেচপেক্ট ফৰ লাইফ এইটো হাম্বল হোৱা যিটো হয় ৰোজ জিন্দগী ৰোজ মত যেতিয়া চাই থাকে মোৰ লগৰ ল'ৰাজনে হয় তো তো আমি এনেকুৱা টাইম হৈছে আমি চব চটকে চিপাহী উপাহী চব একদম চিপাককৈ চোৱে ৰাতকো ইমান ঠাণ্ডা আছে তো দেট ৱাজ আ থিং যেতিয়াৰ পৰা মই নিজৰ ষ্টাফৰ লগত বা এইটোৰ লগত ক্লোজ হ'ব আৰম্ভ কৰিছোঁ নট এবাউট পজিশ্যন যেতিয়া গলি চলে তো এইটো নাচায় কি কাঁধত কিমান ষ্টাৰ আছে ত' সেইটো যেতিয়া মই বুজি পাইছোঁ এণ্ড দেট হেজ বিকাম মাই পাৰ্ট অফ লাইফ মোৰ কেৰেক্টাৰটো অলপ মডুলেট হৈছে এইটো কি ইফ আই হেভ ছাৰ্ভাইভড 100 এনকাউণ্টাৰ্ছ তো মতলব কি যদি 100 বাৰ এনকাউণ্টাৰ হৈছে তো আমি 100জন মাৰা নাই মই 100 বাৰ বাচিছোঁ নিজে মই জিন্দা আছোঁ এতিয়া তো দিছ ইজ মোৰ দেন মাই 100th লাইফ এইটো প্ৰথম জীৱন নহয় যিটো মই লৈ আহিছোঁ তো সেই যেতিয়া আপুনি গম পায় তেতিয়া বিকাম হাম্বল पता नहीं काली থাকিম না থাকিম নেক্সট মোমেণ্ট ষ্টুডিঅ' দিয়ে ওলাই হয়তো চিৰি দিয়ে পৰি মৰি যাম হু ন'জ যে ভাৱ লৈ আমি গৈ থাকোঁ তেতিয়া কি হয় আই বিলিভ কি মিনিংফুলনেছ আহি যায় কাম যিটো কৰে সেইটোত নিজক নচায় তো আই হেভ চামৱেৰ বিকাম লাইক এটা ছেল্ফলেছনেছটো অলপ আহিছে কি মই বিলিভ মি আই ডোণ্ট থিংক অফ মাই চেল্ফ কি মই কি পাম সেইটো কৰি যদি কোনো কাম কৰি আছে তো আই অলৱেজ থিংক এজ এ কণ্ট্ৰিবিউটাৰ মই কি দিম তাত হোৱাট এম আই কণ্ট্ৰিবিউটিং মই কি দিব পাৰোঁ তো সেই যে এপ্ৰ'চ লৈ কাম কৰিব আৰম্ভ তো এই চব কাৰণ হৈছে কি মই ইয়াত আহিও একজন মানুহ যদি মোৰ লগত আহে তো মই জানো এটা ডক্টৰ আৰু পুলিচৰ লগত কেতিয়াও মানে নৰ্মেল মানুহ নাযায় কাৰণে সেই তাৰ ডক্টৰ আৰু পুলিচৰ ভিতৰত ভগৱান দেখে কি ভগৱানটো নাহে তো এটা ৰূপ ধৰি আহে তো এনেকুৱা যেতিয়া মানুহ এটা হোপ লৈ আহিছে আপোনাৰ লগত মই তাক হোপলেছ কৰিব নোৱাৰোঁ সেইকাৰণে মই বাৰ বাৰ আউট অফ দ্য ৱে গৈ চেষ্টা কৰিছোঁ যিমান হেল্প কৰিব পাৰিছোঁ আগেইন সেই চিষ্টেমৰ এটা কিয় জুৰিছডিকশ্যনৰ ইছ্যু থাকে বহুত কিছু থাকে অলৱেজ ট্ৰাই টু লাইক ৰিচ আউট টু পিপলছ হাৰ্ট মই কেতিয়াও হয় না ফাইল নম্বৰ নিচিনা বা এজন মানুহৰ আই হেভ অলৱেজ চিন আ পাৰ্চন বিহাইণ্ড আ মেটাৰ কোনো মানুহ বয়স্ক মানুহ আহিলে মই দেউতাক চাওঁ তাত এটা এজেড মানুহ মোৰ মাক চাওঁ তো আই হেভ অলৱেজ চিন পাৰ্চনেল ৰিলেশ্যনছ ইন পিপল হু এপ্ৰ'চ মি তো সেইকাৰণে হয়তো মৰম বা যিটো দিছ ইজ নট ফেব্ৰিকেটেড ইজ নট ইনঅৰ্গেনিক